বজালতলী গাঁওবাসীৰ নৰাচিগা ভোজৰ আয়োজন। শুক্ৰবাৰে সন্ধিয়া বজালতলী গাঁওবাসীয়ে ফাগুনৰ নৰাচিগা ভোজৰ আয়োজন কৰে। পূৰ্বপুৰুষে দি যোৱা নীতি নিয়ম সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বছৰ বছৰ ধৰি বজালতলী গাঁওবাসীয়ে নৰাচিগা ভোজৰ আয়োজন কৰি আহিছে। এই পবিত্ৰ গৰখীয়া থানত সকলো এগছি বন্তি জ্বলালে নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলি লোকবিশ্বাস আছে। ৰাইজে নিজৰ মনোকামনা পূৰণ হোৱাৰ পাছত হাঁহ আৰু মাছৰ ভাৰ দিয়াৰ লগতে সকলো লোকৰে নতুন বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰাৰ বাবে বন্তি জ্বলাই সেৱা জনায়। বজালতলী গাঁওবাসী ৰাইজে নৰাচিগা ভোজ আমি আয়োজন কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত আজি দেখিছে আপোনালোকে বহু ৰাইজ আহি পিনি ইয়াত চাকি ভাকি জ্বলাইছেহি তেখেতলোকৰ মনোকামনা পূৰ্ণ হৈছে। আৰু আমাৰ দৃঢ় বিশ্বাস পূৰ্বপুৰুষে দেখা যোৱা এই নীতি নিয়ম আমি এই বজালীবাসী ৰাইজে আজিও পালন কৰি আছোঁ। আমাৰ বিশ্বাস অনুযায়ী যিসকল ব্যক্তিয়ে ইয়াত চাকি গুচি জ্বলাই তেখেতৰ সেৱা এটা কৰি তেখেতৰ মনোকামনা পূৰ্ণ হস্তে সেৱা কৰে, তেখেতলোকৰ মনোকামনা পূৰ্ণ হয় বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু সেই বিশ্বাস অনুযায়ী যোৱা বছৰ যিসকলে চাকি জ্বলাইছিলে তেখেতলোকৰ প্ৰায়ভাগে এবাৰ আহি আমাক কৈছে তেখেতলোকৰ মনোকামনা পূৰ্ণ হ'ল। সেইবাবে 32খন হাঁহৰ ভাৰ আমাৰ এবাৰ উঠিছে আৰু 60 কেজিমান মাছ উঠিছে। কাৰণ যিসকলৰ মনোকামনা পূৰ্ণ হ'ল তেখেতলোকে হাঁহৰ ভাৰ বা মাছৰ ভাৰ এখনে আমাৰ প্ৰদান কৰে। আৰু আশা কৰোঁ আৰু আগন্তুক দিনতো যেন যিসকলৰ মনোকামনা পূৰ্ণ হস্তে সেৱা ভাকি জনাব বিচাৰে তেখেতলোকে আহি জনাব পাৰে। আৰু গৰখীয়া এখন ডাঙৰ স্থান হয় আৰু গৰখীয়া ৰাইজৰ আশীৰ্বাদ সকলোকে প্ৰয়োজন হয়। আৰু আমাৰ এই নীতি নিয়ম অনুসৰি এই গৰখীয়া ভোজৰ অৰ্থ এইটোৱে হৈছে যে আমাৰ যিসকল আগন্তুক নৱবৰ্ষ আহি আছে, নৱবৰ্ষত খেতিৰ পৰা লৈ পিনি সকলোৱে ঘৰখনৰ সুখৰ সমৃদ্ধিয়ে ভৰপূৰ হওক, সকলোৱে যাতে হাঁহি মাতিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আই লক্ষ্মীৰ পৰা লৈ সকলো ক্ষেত্ৰতে যেন ধনৰ বিশ্বকৰ্মা দেৱতাৰ আগমন হওক, সেই হস্তে আমাৰ এই গৰখীয়া ভোজখন আয়োজন কৰোঁ। আৰু সকলো ৰাইজৰ হৈ এই ভোজতে আমি ভগৱন্তৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাওঁ যাতে সকলো ৰাইজৰ মংগলময় হওক আৰু সুখ শান্তি আগুৱাই আহক বুলি।